যে এইবাৰ 2025 বৰ্ষত এইচএছ পাছ কৰাৰ পিছত যিটো প্ৰজ্ঞান ভাৰতীয় বঁটা পায় ছাত্ৰ ছাত্ৰীসকলে এই বঁটাক লৈ এইবোৰ কি চলি আছে যে 2020ৰ পৰা যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এই প্ৰজ্ঞান ভাৰতীয় বঁটাসমূহ ছাত্ৰ ছাত্ৰীৰ মাজত বিলাই আছে তেনেহ'লে এইবাৰ 2025 বৰ্ষত কিয় এনেকুৱা কৰি আছে যে এইবাৰ 80% দিব কিয়নো সিলেবাসো আগৰ নিচিনাই আছে যে আগতে যিটো সিলেবাস আছিল 2020ৰ পৰা এইটো সিলেবাসো বৰ্তমানলৈকে আছে তথাপিও এনেকুৱা কিয় কৰি আছে ছাত্ৰসকলৰ প্ৰশ্ন হয় এইটো প্ৰশ্ন কৰি আছে ছাত্ৰসকলে যে সিলেবাস চেঞ্জ হোৱা নাই যদি সিলেবাস চেঞ্জ হ'লেহেঁতেন তেনেহ'লে এই 80% নিলে আমি মানিলোহেঁতেন কিন্তু সিলেবাস চেঞ্জ হোৱা নাই সেইকাৰণে আমি এইটো মানি ল'লোঁ হয় এইটো ছাত্ৰ ছাত্ৰীসকলে ঠিকেই কৈ আছে যে সিলেবাস চেঞ্জ হোৱা নাই কিন্তু অহাবাৰ 2026 বৰ্ষত যেহেতু MCQ আহিব অৰ্থাৎ নতুন পাঠ্যক্ৰম সিলেবাস যোগ হ'ব সেইকাৰণে অহাবাৰৰ পৰা 80% দিলে ভাল হ'ব এইটো আমিও কওঁ সেইকাৰণে ছাত্ৰ ছাত্ৰীসকলে অসমৰ বিভিন্ন প্ৰান্তে অৰ্থাৎ বিভিন্ন ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰি আছে যে আমাক স্কুটি লাগিব অৰ্থাৎ আমাৰ যিটো প্ৰাপ্য বঁটা সেইটো আমাৰ লাগিবই কাৰণ আমি কষ্ট কৰি পঢ়িছোঁ এইটো যিটো আমি প্ৰাপ্য সেইটো আমাক দিবই লাগিব গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰতিবাদ কৰি থাকা আমিও তোমালোকৰ লগত আছোঁ তো এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু যদি কিবা নতুন আপডেট আহে আমি তোমালোকক জনাই দিম আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ চেনেলটো নতুনকৈ চাই আছা তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি আমি আশা ৰাখিছোঁ ধন্যবাদ